জীৱনৰ অনুভৱত বিবাহ বিচ্ছেদ অনুস্থাপন এটি গভীৰ বিষয়ৰ তাইৰ ইন্দ্ৰিয় বোধেৰে বিবাহ বিচ্ছেদ আৰু বিধৱা বিচ্ছেদৰ প্ৰাৰম্ভিক বৰ্ণ একেই যদিও দুয়োটি শব্দৰ মাজত পিছে আকাশ পাতালৰ ব্যৱধান কৃতঘ্ন আৰু কৃতজ্ঞ শব্দ দুটিৰ প্ৰাৰম্ভিক বৰ্ণ যিদৰে একেই পিছে অৰ্থ সম্পূৰ্ণ পৃথক তেনেদৰে এই দুয়োটা বিচ্ছেদৰো একেই অৱস্থা বিবাহ বিচ্ছেদ এটি মাৰাত্মক সংক্ৰামক ৰোগ এটি ভয়ানক ৰোগ ই কুষ্ঠ ৰোগৰ দৰে লাহে লাহে স্নায়বিক তন্ত্ৰ আৰু ছালক সংক্ৰমিত কৰাৰ দৰেই মন মগজু শৰীৰত ভয়াবহ সংক্ৰামক ৰোগৰ বীজাণুবোৰ পৰিপক্ক হৈ উঠে কণ্টেজিয়াছ ৰোগীৰ দৰেই লেই চেচে হয় কোনোবা চুকত বিলীন হৈ যায় ধুনীয়া শৰীৰ আৰু সোণালী দিনৰ সকলো ৱেল উইচাৰ জন্ম হোৱা ঘৰখনেও এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এই বেমাৰত ভোগা নিজৰ সন্তানক আকাৰে ইংগিতে আঁতৰত থাকিবলৈ বুজাই দিয়াত কোনো পলম নকৰে কালিলৈকে প্ৰয়োজনৰ আহিলা আজি ক্ষন্তেকতে নিষ্প্ৰয়োজন ব্যাধিগ্ৰস্ত অংগনা যেতিয়া আই বোপাই একুদৰ তনুজ তনুজা জ্ঞাতি মুছাহাবৰ টুটনিত আলাৰ পৰিচ্ছন্নতাত মোকাবিহীন তেতিয়া বহুতো ৰাং কুকুৰৰ চকু তাইৰ পচি যোৱা মঙহ খাবলৈ প্ৰমত্ত হৈ উঠে আৰু আকৌ এবাৰ পূৰ্বৱতী অনুদ্বেগ অজস্ৰ প্ৰশ্নবোৰে মন মগজুত জোৱাৰ ভাটাৰ তোলে কিন্তু তাই যে সম্প্ৰতি যোগসূত্ৰহীন গতিভ্ৰষ্ট অপৰিজ্ঞাত পৰিণয়ৰ পূৰ্বে পৰিণয়ৰ পিছত আৰু পৰিণয় বিৰহ প্ৰতিটো প্ৰেক্ষাপটতে আস্তানাবিহীন গেৰণীয়া তাইক যেতিয়া এই পীড়াগ্ৰস্তৰ পৰা সুস্থ হ'বলৈ থেৰো লাগিছিল তেতিয়া তাইক অন্ধকাৰৰ কাৰাগাৰত নিমাতে থাকিবলৈ কোৱা হ'ল কাঞ্চনময় দিনবোৰৰ কাঞ্চনহঁত চকুৰ পচাৰতে মৃত হৈ পৰিল সকলো চাই থাকিল গোপনে নিমাতে আৰু হঠাৎ এদিন তাই নোহোৱা হৈ পৰিল নীৰৱে নিঃশব্দে অগদৰ অনুসন্ধানত নাই নহ'ব তাই আৰু কাকো নিমাতি উৰ্মিলা হ'ব দিব নোৱাৰে আৰু নিজেও নহয় সীতাৰ দৰে অগ্নি পৰীক্ষাত সাজু হোৱাৰ সময় এয়া কলা বগা পৰিধানৰ হস্পিটেল এখনত এই ৰোগৰ পৰীক্ষা নিৰীক্ষা কৰা হয় বুলি প্ৰতিদিনেই এনে বহু ৰোগীৰ ভিৰ লাগে আধুনিকতাৰ অহঙত মন্দিৰলৈ যাওঁতে ল'বলৈ পাহৰি যোৱা চাদৰৰ উৰণিখন পিছে এই হস্পিটেলখনত ল'বলৈ কোনেও নাপাহৰে পাৰে মানে নাক মুখ ঢাকি নিজক আৰু আনকো সংস্পৰ্শলৈ অহাত বাধা দিয়াৰ বাবে জানোচা ৰোগ সংক্ৰমিত হৈ যায় চিঞৰি চিঞৰি ৰোগীৰ নামবোৰ ক্ৰম অনুসৰি মাতি মাতি আল্ট্ৰাছাউণ্ড ইচিজি এক্সৰে সকলোখিনিয়ে কৰা হয় পিছে প্ৰায় ভাগৰেই পৰিণামবোৰ পজিটিভ হৈ ওলাই পৰে আৰু তাৰপিছত দীৰ্ঘদিনীয়া ৰোগটোৱে জপতিয়াই ধৰে এই দুৰাৰোগ্য ৰোগক যে দূৰ কৰিবই লাগিব আল ফুলে সযতনে মৰমেৰে ব্যাধিৰ সত্যতা তাই জানে হওঁ বুলিয়ে কোনোবাই জানো ৰোগীয়া হৈ নৰিয়াত পৰি থাকিব ভাল পায় এই ৰোগৰ সকলো ৰোগীৰেই চাগে এনেবোৰ অনুভৱৰ সাদৃশ্য থাকিব পাৰে কিন্তু ৰোগৰ নিমিত্ত অনুৰূপতা একেই নহ'বও পাৰে কিয়নো পৰিমণ্ডল প্ৰেক্ষাপট সামাজিক বায়ুমণ্ডল আৰু হয়তো আনুবংশিক এনেকুৱা বহুতো কাৰণত এই ৰোগ সংক্ৰমিত হ'ব পাৰে সকলো ৰোগীৰ দৰেই তাইও ৰোগীয়া তাই আৰু বিচৰা নাই যে তাইৰ দৰেই কোনোবা আৰু এই ৰোগত আক্ৰান্ত হওক আৰু সেয়ে তাইৰ এটি নতুন যাত্ৰা এই ৰোগৰ ৰোগীয়া হৈ কেৱেই যাতে ককৰ্থনা লাঞ্ছনাত কলমলা নহয় এতিয়া তাৰেই পাৰ্য মানে তাইৰ প্ৰচেষ্টা গিৰিপনি পেলাইছে
আৰু তাই আশাবাদী যে এই ৰোগৰো নিৰাময়ৰ বেজহালখন বিচাৰি পাব আৰু তেতিয়ালৈকে তাইৰ যাত্ৰাত তাই নীৰৱে গৈ থাকিব। এদিন সমিধানো দিব, ভয়ভৰ নাই, নেলাগে, কাৰো ওচৰত কোনো কপাগ্নি বা অনুযোগো নাই তাইৰ। নিজৰ নিজৰ ঠাইত সকলো সত্য। তেতিয়ালৈকে ৰোগীক কটু কথা এলাগি চৰিত্ৰ চিত্ৰণ নকৰি এই বিষাক্ত ৰোগৰ পৰা উন্মুক্ত হ'বলৈ প্ৰাৰ্থনা কৰা যাওক। তাইৰ প্ৰচেষ্টাত দূৰৈৰে পৰা আশীৰ্বাদ কৰা যাওক। তাই এতিয়া অকলে, কিন্তু অকলশৰীয়া নহয়, এক অনুভৱ।